হে দয়া মই আৰু লগে লগে মহাদেৱেও দেৱগণৰ লগত খুৰত খুল মিলাই কৈ দিলে অ প্ৰভু ও কিবা এটা উপায় প্ৰভু কৰা তাড়াতাড়ি নহলে জলন্ধৰে নাযায় যে মুৰি উপায় নাপায় প্ৰভু আমি ইয়ালৈ আহিলো প্ৰভু বহুত চেষ্টা কৰিছো বিফল হৈ গৈছে মিছাডাল ক'লে কি হ'ব ও উপায় নাপায় প্ৰভু আমি ঘৰ নপুখিলো এই কথা শুনি নারায়ণে মিছিকি মহাদেৱক চাই প্ৰভুই মহাদেৱক চাই প্ৰভুই হে দেৱাদিদেৱ মহাদেৱ উপায় নাপায় প্ৰভু আমি ইয়ালৈ আহিলো বুলি যে তুমি ক'লা তুমিয়েই জানো সেই বীৰভদ্ৰ অসুৰক বৰ প্ৰদান কৰা নাছিলা যে কোনো স্থানে কোনো কালে তোমাৰ নহৈব মৰণ আজিৰ পৰা তোমাৰ নাম হওক জলন্ধৰ বুলি দেখো তুমিয়েই বৰ প্ৰদান কৰিছিলা এতিয়া ও দেৱগণ চাই প্ৰভুই বুলিলা বচন কিবা এটা উপায় কৰিম ৰাখিবা মনত দেৱগণ হতাশ নহবা মনৰ উদ্যম হেৰুৱাই নেপেলাবা তোমাৰ আজি খুব আনন্দ লাগি আছে তুমি কোনো সিদ্ধান্ত নলবা আজি তোমাৰ খুব দুখ লাগি আছে তোমাৰ খং উঠি আছে ক্ৰোধান্বিত হৈ আছা তেতিয়াও তুমি কোনো সিদ্ধান্ত নলবা কিয়নো এন্ধাৰ যিমানে গভীৰ হৈ আহিব প্ৰভাতী খৰুচ কিমান সোনকালে উদয় হ'ব চিন্তাৰ নাহি প্ৰয়োজন যুদ্ধ কৰা সকলোৱে জলন্ধৰৰ লগত নিধন হৈব জলন্ধৰ ৰাখিবা মনত মনত ৰাখিবা দেৱগণ তোমালোকে যেতিয়া জলন্ধৰৰ লগত যুদ্ধ কৰি থাকিবা জলন্ধৰৰ সেই কাল ৰূপ দেখা পাই তোমালোকে ভয় নকৰিবা যুদ্ধৰ মাজত কোনেও কিন্তু নকৰিবা পলায়ন নিধন কৰিম জলন্ধৰক যুদ্ধৰ মাজত তার পাছত দেবগণ রই নাথা জলন্ধরের সঙ্গে মহাযুদ্ধ আরম্ভিল জলন্ধরের সঙ্গে ও ত্রিশূল প্রহার করে ও ত্রিশূল প্রহার করে এই সুদর্শন চক্র মারে সুদর্শন চক্র মারে জমে মারে জমরণ্য জমে মারে জমরণ্য তথাপিতো জলন্ধৰ নহয় নামৰণে
এতিয়া চাওক, দেৱাদিদেৱ মহাদেৱে ত্ৰিশূল প্ৰহাৰ কৰিছে। সেই অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী জগতৰ ঈশ্বৰ নাৰায়ণে সুদৰ্শন চক্ৰ মাৰি দিছে। যমে যমদণ্ড প্ৰহাৰ কৰিছে। ইন্দ্ৰই ধনুৰ্বাণ মৰাৰ পাছতো সেই জলন্ধৰ অসুৰক নিধন কৰিব নোৱাৰিলে। মহাদেৱৰ পৰা অমৰত্ব বৰ লাভ কৰি বলিয়ান হৈ পৰি আছিল। নাগ নাগিনী গন্ধৰ্ব কিন্নৰ কোনো বাকী ৰোৱা নাই সেই যুদ্ধত। সকলোবিলাক আহিছে এটাই উদ্দেশ্য, জলন্ধৰক শেষ কৰিব লাগে, নিধন কৰিব লাগে, নহ'লে দেৱগণ নাথাকে। সকলোবিলাক আহিলে, কিন্তু কি কণা মনা লাগি মানে এটা ৰৈ গ'ল। সকলোবিলাক আহিলে, এজনীয়ে বাকী থাকিলগৈ। তেওঁ অৱশেষত কি কৰিলে, দেৱগণৰ অথন্তৰ দেখা পাই, দুৰৱস্থা দেখা পাই তেখেত আৰু ৰৈ থাকিব নোৱাৰিলে। ও সিংহৰ বাহনে উঠে, ও সিংহৰ বাহনে উঠে, দেৱগণৰ আগত দুৰ্গে, ও দেৱগণৰ আগত দুৰ্গে, দেৱগণৰ অথন্তৰ দেখা পাই দুৰ্গতি নাখিনি দুৰ্গাই হাঁহি হাঁহি নাচি নাচি তাণ্ডৱ নৃত্য কৰি গৈ দেৱগণৰ আগত ওলালগৈ। দুৰ্গাক দেখি দেৱগণে, ও দুৰ্গাক দেখি দেৱগণে ও শৰণে প্ৰণাম কৰি, আৰু দেৱগণৰ স্তুতিত তুষ্ট হইলা দুৰ্গা। শক্তি পাই দেৱগণ, জলন্ধৰ তই এতিয়া শক্তি পাই দেৱগণ। দুৰ্গতি নাখিনি দুৰ্গা দেৱীৰ পৰা অৰ্থাৎ শক্তি মাতাৰ পৰা দেৱগণে শক্তি গোটাই লৈ, আশীৰ্বাদ গোটাই লৈ পুণ্যদ্ৰমে আকৌ জলন্ধৰৰ লগত যুদ্ধ আৰম্ভ কৰি দিলে। এইবাৰ 12 দিন 12 ৰাতি তুমুল সংঘৰ্ষ। এফালে জলন্ধৰ অসুৰ অকলে, আনফালে 33 কোটি দেৱতা। এজন জলন্ধৰে 33 কোটি দেৱতাক টচমচ দেখুৱাই দিছে। নাৰায়ণৰ সন্মুখত দেৱগণক চেদেলি ভেদেলি কৰি দিছে। আৰু প্ৰভু নাৰায়ণে নিজে এই দৃশ্য তেখেতে প্ৰত্যক্ষ কৰিলে। নাৰায়ণে ভাবিলে এতিয়া উপায় কি কৰা যায়, শেষ দৃশ্য, উপায় কি হ'ব এতিয়া। ও যুদ্ধৰ মাজত নাৰায়ণ অন্তৰ্ধান, ও তাকো দেখি দেৱগণৰ হাহাকাৰ লাগিল, তাকো দেখি দেৱগণৰ, দেৱগণ বিমূৰত পৰি গ'ল। কাৰণ খন্তেক আগতে নাৰায়ণে দেৱগণক কৈছিল যে জলন্ধৰৰ কাল ৰূপ দেখা পাই তোমালোকে ভয় নকৰিবা, পলাই নাযাবা। কিন্তু প্ৰথমতে তেখেতে তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। দেৱগণে ভাবিলে প্ৰভু নাৰায়ণ ভয় পাই ইয়াৰ পৰা পলাই গুচি গ'ল। কাৰণ যুদ্ধখনৰ যিজনে গুৰি ধৰি আছিল নাৰায়ণ, তেওঁ শেষ দৃশ্যত মানে তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। দেৱগণ বিমূৰত পৰি গ'ল। এতিয়া চাওক, এই দস্যুক বিনাশ কৰাৰ নিমিত্তে, অসুৰক নিধন কৰাৰ নিমিত্তে জগতৰ ঈশ্বৰ নাৰায়ণে সেই মুহূৰ্তত তেখেতে কি পন্থা হাতত ল'বলগীয়া হৈ গৈছিল। ও মায়া কৰি শ্ৰী হৰি, মায়া কৰি শ্ৰী হৰি, জলন্ধৰৰ ৰূপ ধৰি বৃন্দাৰ ওচৰে চলি গৈলা। বৃন্দা, বৃন্দা ক'ত আছা তুমি, ক'ত আছা তুমি, বেগতে ওলাই অহা বৃন্দা। বৰকৈ মনত পৰি আছে বাৰু, সেইকাৰণে যুদ্ধ ক্ষেত্ৰৰ পৰা বাহিৰে বাহিৰে তোমাক চাওঁ বুলি আহিছো। নকৰো যা ফল যুদ্ধ, তুমি ক'ত আছা, বেগতে ওলাই আহা বৃন্দা। ও আহা আহা প্ৰাণেশ্বৰী, এবাৰ লও কোলে কৰি পুৰাও মই মন ৰবাখন।